আজি ভিডিঅ'টো বনাইছো 8টাৰ পৰা ৰাতিপুৱা লৰাকেইটা স্কুল পঠিয়াই এয়া চাওকচোন মই মেচিনটো অলপ চাফা কৰিছো আজি আৰু মানে কাপোৰটো চিলাই থাকিলে অলপ আৱাজ দি থাকে মানে খেটে খেটে মানে আৱাজ দি থাকে হেতু কাৰণে ভাবিলো অলপমান সৰু সৰা কামবোৰ নিজে মানে পাৰো হেতু কাৰণে মই ভাল কৰিছো এতিয়া ধুনিয়াকৈ চলিছে মেচিনটো আৰু ইফালে আকৌ পা পৰিষ্কাৰ কৰিছো যেহেতু দোকানত মানে লাইট জ্বলি থাকে পোক পৰুৱা বেছিহে পথাৰৰ দিগিৰা ইফালে আকৌ মায়ে অলপ মানুহে মানে আপ ডাউন কৰি থকা বালি হৈ গৈছে হেতু কাৰণে অলপ খাই দিছে মায়ে মানে ইয়াতে বহি থাকিব আৰু মোক ভাত খাবলৈ যাবলৈ দি আছে হেতু কাৰণে মই অলপ মেচিনটো আগত ভাল কৰি লৈছো এতিয়া ধুনিয়াকৈ মানে চলিছে আৰু মই ভাত পানী খাই কৰি লৈ এটা গাহৰি মানে পোৱালি কেইটাক দানা অলপ দিব খুজিছো আগতে মই ৰাতিপুৱা 6টা বাজিতে দিলো গোটেইখিনি দানা মানে গোটেইখিনি গাহৰিকে দানা দিলো আৰু এতিয়া সৰু কেইটাক মই আকৌ একবাৰ দিবলৈ আহিছো আৰু সৰু কেইটাক দিওঁতে গাহৰি মানে ডাঙৰ গাহৰি কেইটাও কান্দি থাকে হেতু কাৰণে সিহঁতকো অলপ দি দিছো আৰু মই এতিয়া গাহৰি দানা দি কৰি লৈ মই জলকীয়া অলপ শুকাই দিছো হেতুকো আচাৰ বনাব লাগে অলপমান আপোনালোকক মই দেখাই দিম জলকীয়া মানে আচাৰ নহয় বাৰু মই শুকাই এনেকৈ তাতে তেল অলপ মছলা কিবাকিনি মছলা অলপ দি এনেকৈ থৈ দিছো মানে কাৰণ আচাৰ বুলি ক'ব নোৱাৰি হেতু গৰম ভাতৰ লগত এপিচ উলাই খাব পাৰি মানে বহুত দিনলৈ লাষ্টিং কৰিব হেতু কাৰণে মই এনেকুৱা বনাইছো এজনী হৈছে মাইকী গাহৰি আৰু মতা গাহৰি এটা বাকি মাইকী দুইজনী সৰু এইফালে ইয়া চাওকচোন এটো হৈছে তেল